ওম তৎসৎ। জয় গুরু শংকৰ সৰ্বগুণাকৰ, যা কেৰি নাহি কেও পাম তোহাৰি চৰণক ৰেণু শতকোটি, বাৰেকো কৰহো প্ৰণাম, বাৰেকো কৰহো প্ৰণাম। জয় জয়তে পৰম শ্ৰদ্ধাৰ হে মোৰ সাধু গুৰু ভকত বৈষ্ণৱসকল, ব্ৰজৰ গোপী সম আই মাতৃসকল, বালক বালিকা যুৱক যুৱতী সমন্বিতে সবাৰে শ্ৰী চৰণৰ ধূলা শিৰত লৈ আমি এই সাগৰ সদৃশ বিশাল ভাগৱত শাস্ত্ৰখনৰ য'ত কিঞ্চিত মাত্ৰ প্ৰবচন আগবঢ়াব বিচাৰিছোঁ। এইখিনি কৰিবলৈ যাওঁতে অনেক বঢ়া দুটা হ'ব পাৰে, ৰৈ যাব পাৰে, ভুল ভ্ৰান্তি পৰ্যন্ত হ'ব পাৰে। তাৰ কাৰণে আগতীয়াকৈ আপোনালোকৰ ওচৰত সমপ্ৰাৰ্থনা বিচাৰিছোঁ। ভাগৱত প্ৰবচনৰ প্ৰাক মুহূৰ্তত আমাৰ ফালৰ পৰা এটি ঘোষাৰে ভাগৱতৰ প্ৰবচন আগবঢ়াব বিচাৰিছোঁ। কৃষ্ণ। হৰি ভক্তি দান দিয়া জগতক, তাৰিলা সংসাৰ সিন্ধু, হেনয় কৃপালু শংকৰ বিনা নাহি না হিয়ান বন্ধু, ওরা নাহি না হিয়ান বন্ধু। জয় কৃষ্ণ। পঞ্চম স্কন্ধ ভাগৱত আপোনাসবে নিৰন্তৰে শ্ৰৱণ কৰিছে প্ৰতি দেওবাৰৰ সন্ধিয়াত। আজি আমাৰ ভাগত ধ্ৰুৱজ্যোতি প্ৰভুজনৰ নিৰ্দেশত, তেওঁৰ পৰামৰ্শত আজি আমাৰ পাল পৰিছে। গতিকে বহুদিনৰ মূৰত আপোনাসবৰ দৰ্শন লাভ কৰিবলৈ আজি আমাৰ সৌভাগ্য হ'ল। সেইজনা প্ৰভুৰ কাৰণে তেওঁ কোনোবা কামপুৰ সেইফাললৈ ভাগৱতৰ অনুষ্ঠানত যোৱা বুলি আমাক জনাইছে, আৰু সেই সূত্ৰে আজি আমাৰ এই অনুষ্ঠানত আমাৰ এটা সৰু ভূমিকা মাত্ৰ। হয়, আমি আগতে কৈ থৈছিলোঁ আমি মাত্ৰ ফটো ষ্টেটহে, অৰিজিনেল সেইফাললৈ গৈছে। কেতিয়াবা কালাৰ জেক্স হৈ যায়। ঠিক আছে বাৰু। জয় কৃষ্ণ। পঞ্চম স্কন্ধ ভাগৱতত আপোনাসবে ভৰত ৰজাৰ কাহিনী ইতিমধ্যে শ্ৰৱণ কৰিছে। সেইগৰাকী ভৰত ৰজা, যাৰ নামৰ অনুসৰি আমাৰ এই ভাৰতবৰ্ষৰ নাম হ'ল, অৰ্থাৎ এই ভূমিখনৰ নাম ভাৰতবৰ্ষ হ'ল, সেইগৰাকী শ্ৰেষ্ঠ ভৰত ৰজা। তেওঁৰে এটি বংশলতিকাৰ বৰ্ণনা ইয়াত প্ৰদান কৰি গৈছে। আপোনাসবে আগৰ সপ্তাহত এই কথাখিনি শ্ৰৱণ নিশ্চয় কৰিছে। শুকদেৱে কথাখিনি পৰীক্ষিত মহাৰাজৰ আগত কৈ আছিল যে সেইগৰাকী ভৰত ৰজা, যিগৰাকী এটা সামান্য ভুলৰ কাৰণে তেওঁ পিছৰ জনমত হৰিণ হ'ব লগা হৈছিল, সেইগৰাকী ভৰত ৰজা। গতিকে আমাৰো তেনেকুৱা, আমাৰ জীৱন যাত্ৰাত যদি আমি তেনেকৈ কিবা ভুল কৰি যাওঁ, তেনেহ'লে আমাৰো তেনেকুৱা এটা দশা হ'ব পাৰে। কিন্তু তথাপি ভগৱন্তই এই কথা কৈছে যে আমাৰ গতিটো অগতি নহয় কৈছে। আমি ক'ৰবাত অলপ ঠেকা খুন্দা খাই ৰওঁ, কিন্তু একেবাৰে তললৈ সৰি পৰিব নালাগে। এই কথাখিনি আজি আমি হয়তো আছিলে ষষ্ঠ স্কন্ধত চিত্ৰকেতু ৰজাৰ সন্দৰ্ভত এইখিনি কথা আজি আমি আকৌ পালোঁ। অলপ সংযোগ কৰি দিওঁ 2 মিনিট। হয়, মানে এই যে অকণমান ভুলৰ কাৰণে চিত্ৰকেতু ৰজা তেওঁ যি বাস্তৱ জীৱনত, অৰ্থাৎ যিটো জীৱনত তেওঁ শশাগৰা পৃথিৱীৰ ৰজা হৈছিল, সেই বয়সত তেওঁ ঈশ্বৰৰ সাধনা নামমাত্ৰো কৰা নাছিলে। যেনেকৈ পৰীক্ষিত মহাৰাজ ৰজা অম্বৰীশ ৰজা হ'লেও তেওঁ ভগৱত বৎসল আৰু বিশেষত প্ৰজা বৎসল, তাৰ উপৰি বিশেষত ভগৱত বৎসল ৰজা আছিল। তেওঁলোকে ঈশ্বৰ চিন্তা কৰিহে কি কৰিছিল? ৰাজ্য শাসন কৰিছিলে। কিন্তু এইগৰাকী চিত্ৰকেতু ৰজাৰ
তেনেকুৱা ব্যৱস্থাপনা বা তেনেকুৱা চিন্তা নাছিল তেওঁ কেৱল ৰাজ্য শাসন আৰু প্ৰজা পালনহে কৰিব পাৰিছিল বা জানিছিল দুৰ্ভাগ্যবশতঃ তেওঁৰ 100 গৰাকী নহয় 1000 গৰাকী নহয় 1 কোটিমান তেওঁৰ ভাৰ্যা আছিল 1 কোটিমান কোটিতকৈ বেছি বুলি কোৱা আছে আৰু আটাইতকৈ দুৰ্ভাগ্যজনক কথা যে সেই চিত্ৰকেতু ৰজাৰ ইমান কোটি কোটি ভাৰ্যা থকাৰ পিছতো এগৰাকীৰ পৰাও তেওঁ সন্তানৰ মুখ দেখা পোৱা নাছিল কিন্তু তেওঁৰে সৌভাগ্য আছিল চাগে হঠাতে এটা দিনত আমি খুব চমুকে ক'ব বিচাৰোঁ কথাখিনি এটা দিনত অংগীৰা ঋষিৰ আগমন ঘটিল সেইখন ৰাজ্যলৈ চিত্ৰকেতুৰ ৰাজ্যলৈ আৰু অংগীৰা ঋষিক পোৱাৰ লগে লগে তেওঁৰ ভাগ্য উদয় হ'ল বুলি তেওঁ বিশ্বাস হ'ল কাৰণ এইগৰাকী অংগীৰাই তেওঁৰ মুখৰ পৰা যদি এটা বাক্য আমাৰ কাৰণে এৰি থৈ যায় তেনেহ'লে এইটো হ'ব আমাৰ ঈশ্বৰৰে এটা বৰদান তেওঁ বেলেগ একো বাক্য নিবিচাৰিব তেওঁ এটাই বিচাৰিব যে হে প্ৰভু আপুনি আমাৰ গৃহলৈ আহিলে আজি আমাৰ গৃহ পবিত্ৰ গতিকে সেই চলেৰে আপোনাক আমি এটা বৰ মাগিব বিচাৰিম আশীৰ্বাদ বিচাৰিম যাতে আমি এই 1000 গৰাকী ভাৰ্যাৰ যিকোনো এগৰাকীৰ পৰা যাতে মই বেছি নালাগে এটা পুত্ৰ সন্তানৰ যাতে মই মুখ দেখা পাওঁ অংগীৰা ঋষিয়ে নিশ্চয় এজন ৰজাৰ এই আবেদনখন নিশ্চয় কি নকৰিব নাকচ নকৰিব গতিকে তেওঁ তথাস্তু দি পেলালে আৰু নহয় বাৰু তথাস্তু দিলে অৰ্থাৎ তেওঁ এনেকুৱা এটা অমৃত ফল এটা পান কৰিবলৈ বিশেষতঃ ডাঙৰ গৰাকী ৰাণীক খাবৰ কাৰণে তেওঁ পৰামৰ্শ দি থৈ গ'ল গতিকে এই ফলটো যে খাব তেওঁৱে পুত্ৰ সন্তানৰ মুখ হ'ব পাব বুলি তেওঁ বৰ দি পেলালে তাৰ মানে কি হৈ যাব কিন্তু দুখৰ বিষয় যে পুত্ৰ সন্তান নিৰ্দিষ্ট সময়ত জন্ম হ'ল এসপ্তাহ 10 দিন বা এমাহ 1.5 মাহৰ ভিতৰতে সেই পুত্ৰ আকৌ কি হ'ল মৃত্যু মুখত পৰিল কাৰোবাৰ চকু পানী ওলাইছে নেকি জয় কৃষ্ণ নাই কোনেও কান্দা নাই চাগে ইমান সহজভাৱে কথাটো কৈছোঁ এনেকুৱা অৱস্থাত কাৰ কান্দা ওলাব নহয়নে বাৰু নিজৰ পুত্ৰ নহয় যেতিয়া চিত্ৰকেতুৰ পুত্ৰহে মৰিছে আমাৰ কি আহে যায় তথাপি এইটো এটা বৰ দুখজনক কথা আটাইতকৈ দুখজনক কথাটো হ'ল বাকী ৰাণীসকলে ষড়যন্ত্ৰ কৰি সেই সৰু কেঁচুৱাটোক মাৰি পেলালে বুজিছে ষড়যন্ত্ৰ কৰি মৃত্যুমুখত পেলালে বিষপান কৰোৱা এইটো আটাইতকৈ দুখজনক কথা সাধাৰণতে পুত্ৰ বিয়োগটো তেনেই যন্ত্ৰণাকাতৰ পুত্ৰ বিয়োগ স্বামী বিয়োগ ভাৰ্যা বিয়োগ হয়নে বাৰু পত্নী বিয়োগ এই যিকেইটা বিচ্ছেদ আৰু এটা বিচ্ছেদ আছে বন্ধু বিচ্ছেদ এইকেইটা বিচ্ছেদ আটাইতকৈ দুখজনক বা যন্ত্ৰণাকাতৰ আৰু বেছি যন্ত্ৰণাকাতৰ এইকাৰণে হ'ল কাৰণ তেওঁৰে ভাৰ্যাসকলৰ জৰিয়তে ষড়যন্ত্ৰ কৰাই একমাত্ৰ পুত্ৰক কি কৰিলে যমৰ ঘৰলৈ পঠাই দিলে এইটো আটাইতকৈ বেছি যন্ত্ৰণাদায়ক হয়নে বাৰু স্বাভাৱিক অৱস্থাত মৃত্যু হ'লে বৰ বেছি দুখ কৰিব লগা নাথাকে কিন্তু যিটো কাৰণত তেওঁক মৃত্যু দিয়ালে কালি পৰহি জন্মিছিলে তেনেকুৱা এটা ল'ৰাক কি কৰিলে ষড়যন্ত্ৰ কৰি মাৰি পেলালে এইটো আটাইতকৈ যন্ত্ৰণা বা পীড়াদায়ক গতিকে সেইজন চিত্ৰকেতুই সেইখিনি সময়ৰ পৰা তেওঁ ভক্তি লাইনলৈ আহি গ'ল মানে সেইটো তেওঁৰ কাৰণে এটা টাৰ্ণিং পইণ্ট হয়নে বাৰু এই যে আমাৰ যেতিয়াৰ পৰা ভাগৱত চৰ্চা আৰম্ভ হৈ গ'ল তেতিয়াৰ পৰা আমাৰ ভক্তসকলৰ ভকতিটো এটা মসৃণ ৰাস্তাৰে 4 লেনত ইতিমধ্যে চবে খোজকাঢ়ি দিছে নে কোনোবা এতিয়াও স্পীড ব্ৰেকাৰতে আছে আমাৰ যিটো ভক্তিৰ ৰাস্তাটো আমি আপোনালোকে যে আজি 4-5 বছৰ ভক্তি শাৰীলৈ আহিলে আমি বিশ্বাস কৰিছোঁ যে আপোনালোকে 4 লেন অৰ্থাৎ মসৃণ ভক্তি ৰাস্তাত ইতিমধ্যে খোজ পেলাইছে জয় কৃষ্ণ হয়নে বাৰু গতিকে সেইকাৰণে কৈছোঁ যে এই ৰাস্তাত আৰু কোনো স্পীড ব্ৰেকাৰ নাথাকে আপুনি ইচ্ছামতে গৈ থাকিব পাৰিব কিন্তু সাৱধান আপুনি গাড়ীখন বেকা বেকিকৈ নচলাব নহয়নে বাৰু ভকতিৰ যিখন গাড়ী সেইখন আপুনি বেকা বেকি নকৰিলে সুন্দৰভাৱে আপোনাৰ গন্তব্যস্থানলৈ ভকতি এই আমাৰ যানখন গুচি যাব এইটো এটা আমাৰ আধ্যাত্মিক যাত্ৰা হয়নে বাৰু এই আধ্যাত্মিক যাত্ৰাত আমাৰ বয়োজ্যেষ্ঠসকলে কি কৰিছে গুৰি ধৰিছে হয়নে বাৰু আমি মাত্ৰ সহযোগ কৰি আপোনালোকৰ এই যাত্ৰাটোত আমিও লাহে লাহে কি কৰিছোঁ ভাগ লৈছোঁ জয় কৃষ্ণ গতিকে চিত্ৰকেতু ভক্ত হৈ গ'ল সেইকাৰণে এই ভক্ত হৈ যোৱাৰ কাৰণে তেওঁ এটা দিনত
হেৰি কৈলাশলৈ তেওঁ হেৰি গৈছিল দৰ্শনৰ কাৰণে, কৈলাশ চাবলৈ গৈছিল। কৈলাশত তেওঁ এটা দৃশ্য দেখা পালে। কৈলাশখনো দ্বিতীয় বৈকুণ্ঠপুৰী সদৃশ। শিৱ আৰু হৰগৌৰী, অৰ্থাৎ হৰগৌৰী বুলি কোৱা হয়। হৰগৌৰীৰ কাৰণে তেওঁলোক সেইখনেই হ'ল বৈকুণ্ঠ। সেই বৈকুণ্ঠপুৰীত শিৱই আই পাৰ্বতীক কোলাত বহাই লৈছে। সিদিনাখন তেওঁ এটা দৃশ্য দেখা পালে। আই পাৰ্বতীক কোলাত বহাই লৈছে আৰু গোটেই সমজ্যাৰ মাজতে পাৰিষদসকল আছে, সেইসকলৰ আগতে তেওঁ কি কৰিছে, আই পাৰ্বতীক মৰম চেনেহ যাচিছে। এতিয়া এই তেওঁ যিটো দৃষ্টিৰে, যিটো ভাৱনাৰে চিত্ৰকেতু ৰজাই হৰগৌৰীক দেখিলে, তেওঁ এই ভাৱনাটো আচলতে ভাল নাছিলে। ভাৱনা বা ভাৱ কেইবা প্ৰকাৰো আছে, এইটো অলংকাৰ শাস্ত্ৰ দি আছে। ভাৱ, অনুভাৱ, বেভিচাৰী ভাৱ, সঞ্চাৰী ভাৱ। তেওঁ যিটো ভাৱৰ সঞ্চাৰ হ'ল, এই যে আই পাৰ্বতীক শিৱপ্ৰভুৱে কোলাত তুলি পেলাই মৰম কৰিছে, তেওঁ যিটো ভাৱৰ সঞ্চাৰ হ'ল, এই ভাৱৰ সঞ্চাৰটোত তেওঁ মাতৃ যিটো দৃষ্টিভংগী, মাতৃ দৃষ্টিৰে চোৱা হ'লে তেওঁৰ ভাৱটোত বেভিচাৰী ভাৱ নাহিলহেঁতেন। তেওঁ এনেকুৱা দৃষ্টিভংগীৰে চালে যে ইমান সমজ্যাৰ মাজত শিৱপ্ৰভুৱে আইগৰাকীক এনেকৈ মৰম কৰিব নালাগিছিলে। হয়নে বাৰু? তেওঁ আবোৰৰ কথা এটাও থাকে, মৰম কৰিব লগা মন আছে, আপুনি লগাই পেলাই মৰম এটা কৰক। হয়নে বাৰু? দেখ মৰম কৰিছে, এইটো দৃষ্টিৰে চিত্ৰকেতুৱে চালে। তেওঁৰ দৃষ্টিভংগীটো সুকীয়া। কিন্তু আমাক এই কথাটোকে শিকাইছে ইয়াৰ পৰা যে আমাৰ দৃষ্টিভংগীটো যে আপুনি ধৰি লওক, আমি আইসকলক দেখা পাইছোঁ। আইসকলক দেখাৰ লগে লগে আমাৰ দুটা দৃষ্টিৰে আমি আইসকলক দৰ্শন কৰিব লাগে। জ্যেষ্ঠ বা মাতৃসকলক মাতৃ দৃষ্টিভংগীৰে চাব লাগে, আৰু যিসকল কন্যা কালৰ বা যুৱতী কালৰ বা ছোৱালী কালৰ, সেই বয়সৰ তেওঁলোকক আমি ভগ্নীৰ দৃষ্টিৰে চাব লাগে। এই দুটা দৃষ্টিৰে যদি আপুনি আইগৰাকী বা নাৰীসকলক চায়, তেনেহ'লে কোনো কাৰণতে আপোনাৰ ভাৱটো বেভিচাৰী ভাৱ আহিব নোৱাৰে। এইটো কথা আমাক চিত্ৰকেতুৰ আখ্যানত খুব সুন্দৰভাৱে প্ৰকাশ কৰিছে। কাৰণ তেওঁৰ দৃষ্টিভংগীটো বেলেগ দৃষ্টিভংগীৰে চোৱাৰ কাৰণে শিৱপ্ৰভুক বহুত গালি গালাজ কৰিছে। সমজ্যাসকলে শুনিছে আৰু আই গৌৰীও শুনিছে। গতিকে গৌৰী খং উঠি গ'ল যে শিৱৰ দৰে যুগত সিদ্ধ পুৰুষ এজনক এওঁ আকৌ জ্ঞানৰ কথা শিকাবলৈ আহে, এই বুলি কটাক্ষ কৰিছে আই গৌৰীয়ে। জ্ঞানৰ কথা শিকাবলৈ আহে, তেওঁ কেনেকৈ থাকিব লাগে, এনেকৈ কৰিব নালাগিছিল, এনেকৈ কৰিব লাগিছিল, এনেকুৱা জ্ঞানৰ কথা মোৰ দৰে এগৰাকী জগতৰ ঈশ্বৰৰ পৰম বৈষ্ণৱক তেওঁ শিকাবলৈ আহে। গতিকে তেওঁ আমাৰ স্বামীতকৈ নিশ্চয় আৰু বেছি জ্ঞানৱন্ত, এজন বৰ পণ্ডিত আহিল বুলি তেওঁ কটাক্ষ কৰি পেলাই পিছত তেওঁ অভিশপ্তই কৰিলে। আই পাৰ্বতীয়ে সেই চিত্ৰকেতু ৰজাক কি অভিশাপ দিলে যে তুমি যিহেতু মোৰ স্বামীক তুমি অৱজ্ঞা কৰিলা, অহংকাৰ তিৰস্কাৰ কৰিলা, তুমি যিহেতু এজন ভগৱত ভক্ত, এনেকুৱা ভগৱত ভক্তই কেতিয়াও অহংকাৰ বা তিৰস্কাৰ কৰা অনুচিত, তাকো বৈকুণ্ঠপুৰী। গতিকে তেওঁক অসুৰ যোনি প্ৰাপ্ত হ'বৰ কাৰণে বৰদান দিলে। কিন্তু এই ক্ষেত্ৰত দুটা কথা আছে। ভক্তসকলে যেনেকৈ কিবা কাৰণত ধৰি লওক ভুলবশতঃ তেওঁ গালি গালাজ শুনিব লগা হ'ব পাৰে। এই চিত্ৰকেতুৱে এনেকুৱা গালি খালে নে নাই বাৰু? আই পাৰ্বতীৰ পৰা গালি খালে আৰু অভিশপ্ত হ'ল। কিন্তু চিত্ৰকেতুৱে এটা কথা জানিছিল যে মই ইচ্ছা কৰিলে মই আপোনাকো সাপিব পাৰোঁ। তেওঁ কৈছিলে ইচ্ছা কৰিলে মই আপোনাকো অভিশপ্ত কৰাব পাৰোঁ, কিন্তু মই এইটো কৰিলে আপোনাতকৈ, অৰ্থাৎ মোৰ যিটো অৱস্থা হ'ল, এইটো অৱস্থাত মই এটা সময়ত মুকুতিৰ ৰাস্তা বিচাৰি পাম। কিন্তু আপোনাক যদি মই আকৌ প্ৰতিশোধ ল'বলৈ যাওঁ, তেনেহ'লে মই কোনো কালেই নৰকৰ পৰা বা অধোগতি যোৱাৰ পৰা মই কোনো কালেই উদ্ধাৰৰ ৰাস্তা বিচাৰি নাপাওঁ। এই কথাটো তেওঁ নিজে অনুভৱ কৰি সহ্য কৰি থাকিল। তেতিয়া হৰগৌৰীয়ে আচৰিত পালে। দেখিলা, তেতিয়া শিৱপ্ৰভুৱে তেওঁক বুজায় আই পাৰ্বতীক যে দেখিলানে পাৰ্বতী, যে মোৰ অৰ্থাৎ ভগৱন্তৰ ভক্তসকলৰ এনেকৈ সমাগুণ থাকে। এওঁতো ভগৱত ভক্ত শিৱপ্ৰভু, গতিকে এওঁ ইমান অহংকাৰ তিৰস্কাৰ কৰিছিলে। এটা মাত মাতিলে জানে, গৃহস্থৰ ঘৰত আহি মাত মাতিছে, হয়নে? গালি পাৰিছে। এইখন কি কয়, কৈলাশখন তেওঁ গৃহস্থ ঘৰ নহয় জানো? শিৱ পাৰ্বতী নিজৰ গৃহস্থ ঘৰ। গৃহস্থৰ ঘৰত বাহিৰৰ মানুহ এজনে যদি গালি গালাজ পাৰে,
কাৰ ভাল লাগিবনে বাৰু বিশেষতঃ আইগৰাকী মাত দিবই আমাৰ মানুহজনক কোনে এনেকৈ মাত ধৰিছে হয়নে বাৰু কি জগৰ লগালে মোক কওকচোন বাৰু মোৰ মানুহজন একো মাত নিদিয়ে আপুনি যিমান অহংকাৰ তিৰস্কাৰ নকৰক বা আপুনি লাগিলে দুই এচাত মাৰিবলৈ আহক তথাপি তেওঁ একো নকয় মোক কওক আমাৰ মানুহজনে কি জগৰ লগাইছিলে মোক অন্ততঃ মোক ক'ব পাৰিলেহেঁতেন এই হৰগৌৰীও গৌৰী আইগৰাকীও এইটোৱেই খং উঠাৰ কাৰণ তাত বিনা কাৰণত নহয়নে বাৰু শিৱ প্ৰভুক আৰু সমস্যাৰ মাজত গালি পাৰিছিল এইটো আচলতে আমি ভক্তৰ যিটো সমাগুণৰ কথাটো এইখিনিৰ পৰা আমি আহিছিলোঁ তাত কৈছে যে চিত্ৰকেতুৰ দৰে ভকতৰ কোনোদিনে কি নহয় হানি বিঘিনি নহয় তেওঁ এতিয়া ভুলবশতঃ কি হ'ল অসুৰজনীপ্ৰাপ্ত হ'ব আৰু এটা ইয়াত বিশেষ কথা ক'লে যে তেওঁ যিহেতু হৰিভক্তই য'তেই জন্ম লাভ নকৰক তাতেই তেওঁ হৰি কথা লাভ কৰিব অৰ্থাৎ দৈত্যকুলত জন্ম লাভ কৰিলেও হৰি ভকতে হৰিগুণ গাবই উদাহৰণ প্ৰহ্লাদ হয়নে বাৰু দৈত্যকুলত জন্ম লাভ কৰিছিলে সিফালে এইজন হ'ল কি কয় বলি ৰজা বলি হয়নে বাৰু বিৰোচনৰ নাতিনে পুত্ৰ বিৰোচনৰ নাতি গতিকে তেওঁ কি হৈ গ'ল ভগৱত ভক্ত এনেকৈ কৰিল ভক্তি এনেকৈ কৰিলে যাৰ কাৰণে ভগৱন্ত তেওঁ পাতালত বা ৰসাতলত তাত কি হৈ গ'ল তেওঁ দুৱৰী হৈ থাকিব লগা হ'ল সেইকাৰণে কৈছে যে আমি যিটো ভক্তি কৰোঁ সেইটো অচলা ভক্তি আৰু একান্ত ভকতি হ'ব লাগে যিটো এক শৰণাগতি কৈছে এনেকৈ যদি আমি ভগৱন্তক অৰ্পণ কৰি ভক্তি কৰিব পাৰোঁ তেনেহ'লে আমাৰ সেই ভকতিটো কোনোদিনেই পেলনি নাযায় ক'ৰবাত কামত লাগি যাব এবাৰ সকলোৱে জয় কৃষ্ণ এতিয়া সুমেৰু পৰ্বতৰ আমি প্ৰসংগলৈ আহিছোঁ আমি সমমাৰ্জনা বিচাৰিছোঁ আমি এটা প্ৰসংগলৈ গুচি গ'লোঁ এতিয়া মেৰু পৰ্বতৰ বৰ্ণনাত এই কথাটো আপোনালোকে পালেই যে সেইগৰাকী প্ৰিয়ব্ৰত ৰজাৰ যিখন ৰথ সুমেৰু পৰ্বতৰ চাৰিওফালে যে ঘূৰিছিলে সেই ৰথৰ চকা যে 7 বাৰ দাবি গৈছিল সেই 7 বাৰ ডুবি যোৱাৰ কাৰণবশতঃ সপ্ত সাগৰৰ সৃষ্টি হ'ল হয়নে বাৰু এইটো সৃষ্টিৰ এটা প্ৰক্ৰিয়া বৰ্ণনা কৰিছে মানে প্ৰিয়ব্ৰত ৰজা ভগৱন্তৰে এটা অংশ মাত্ৰ যাৰ কাৰণে তেওঁৰ জৰিয়তে ভগৱন্তই এইটো এটা সৃষ্টিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিলে হয়নে বাৰু গতিকে সেইগৰাকী প্ৰিয়ব্ৰত ৰজা যিগৰাকী প্ৰিয়ব্ৰত ৰজা কি কয় এই যে সৰু মাছ এটা হৈছিলে মাছ এটা যে ধৰি আনিছিলে এজন আছিলে সত্যব্ৰত প্ৰিয়ব্ৰত ৰজাৰ এইটো কথা এওঁ মৎস্য দৰ্শনে কৰে প্ৰিয়ব্ৰত ৰজা আমাৰ আইগৰাকী আছে আমি জয় কৃষ্ণ হয় আইগৰাকী বুলি কওঁতে গম পালে চাগে জয় কৃষ্ণ হয় এতিয়া সেইগৰাকী প্ৰিয়ব্ৰত ৰজাৰ কি কয় ৰথ চক্ৰই কি কৰিলে সপ্ত সাগৰৰ সৃষ্টি কৰিলে এইখিনি কথা আপোনাক ইয়াৰ আগৰ খণ্ডটোত হৈ গৈছে এতিয়া আমাৰ সেই সাগৰৰ চাৰিওফালে অৰ্থাৎ যি উদ্যান আছে যি পৰ্বত আছে সেই পৰ্বতৰ এটা মনোৰম দৃশ্য ইয়াতে পৰিৱেশন কৰিছে ভাগৱতে খুব সুন্দৰ ফলে ফুলে জাতিষ্কাৰ এটা নৈসৰ্গিক পৰিৱেশৰ বৰ্ণনা কৰিছে ইয়াতে উল্লেখ কৰি গ'ল আমাৰ প্ৰভুজনাই হাজাৰ প্ৰহৰ পথ বেৰিছে চৌপাশে নামে আম জাম বাট কদম্ব প্ৰকাশে আম জাম বট কদম্ব হয় বাৰু এইবিলাক আমাৰ চিনাকি নাম চাৰি গোটা ধ্বজ যেন চাৰিও পৰ্বত সোণা যেন ফল লাগে একো গছত একোপা গছত কেনেধৰণৰ ফল লাগিছে এই কথাখিনি মই ক'ব বিচাৰিছোঁ আৰু তাত যে 4টা পৰ্বতৰ 4টা শৃংগ আছে সেই শৃংগকেইটা যেন এটা একোটা ধ্বজ অৰ্থাৎ ধৰ্মধ্বজা ধ্বজাখনৰ প্ৰতীকৰ নিচিনা বুলি কৈছে এটা কিবা এটা প্ৰতীক চিহ্নহে যেন বহন কৰি আছে তেনেকুৱা দেখা গৈছে সেই পৰ্বতৰ 4টা শৃংগ ইয়াতে উল্লেখ কৰিছে 4 গোটা হয় 4 গোটা ধ্বজ যেন চাৰিও পৰ্বত চাৰিওখন পৰ্বতে যেন চাৰিওটা দিশত 4 খুঁটিহে এটা চিহ্ন বহন কৰিছে সোণা যেন ফল লাগে একো গছত একোজোপা গছত কেনেধৰণৰ ফল লাগে সেই কথাও মই ক'ব বিচাৰিছোঁ দিব্য আম গাছ আছে মন্দৰ শিখৰে সেই মন্দৰগিৰি মন্দৰ মানে পৰ্বত এটাৰ নাম মন্দৰগিৰি যিটো গিৰিত মন্দৰগিৰি কি কৰিছিল সাগৰ মন্থনত
হয়নে বাৰু চক্ৰৰে কাটাই কি কৰিছিল দেৱতাসকলৰ জৰিয়তে সাগৰলৈ নমাই অনা হৈছিল সেই মন্দৰগিৰি আৰু বাসুকী নাগক কি কৰিছিলে এডাল জৰি কৰি পেলাই দেৱাসুৰসকলে সাগৰ মন্থন কৰিছিল গিৰি শৃংগ সমতাৰ ফলচয় কৰে তাৰ ফল বোলে এটা এটা পৰ্বতৰ শৃংগ এটাৰ সমান বিৰাট আকাৰৰ তেনেকুৱা ফল হয়নে বাৰু এইটো উল্লেখ কৰিছে সাক্ষাতে অমৃতময় চাৰ মনোহৰ পকা ফলা অনেক সৰয় নিৰন্তৰ পকা ফল সেই পৰ্বতৰ ওপৰত থকা যিবিলাক ফলাহাৰ গছ বিশেষতঃ এইটো দিব্য আম কৈছে আম গছজোপা দিব্য ফলৰ গছ এজোপা সাধাৰণ ফল নহয় দিব্য ফল গতিকে তাৰ পৰা যিকেইটা ফল সৰে একেবাৰে পকা বিম্ব ফলৰ দৰে আৰু সেইকেইটা ফল লোৱাৰ লগে লগে আপোনাৰ ৰসটো কি হ'ব খুব সুন্দৰভাৱে নৈ নিজৰা নিচিনাকৈ বৈ যাব ইমান বিশাল আকাৰৰ একোটা ফল নিৰন্তৰে বোলে এটা এটাকৈ সৰি থাকে আমি আম গছজোপাৰ কথা পালোঁ তাৰপিছতে নিশ্চয় আৰু কথা ক'ব আমি পদবন্ধে কথাখিনি আহিব বিচাৰিছোঁ জয় কৃষ্ণ